हेलो एवरीवन वेलकम बैक टू माय चैनल আপোনালোকৰ সকলোকে মোৰ আন এটা নতুন ব্লগত স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ খবৰ ভাল পিছে মোৰ বহুতে ভাল সো আজি দিনটো মই ঘৰতে পাৰ কৰিলো এটা ভাবিছো ব্লগটো অলপ ষ্টাৰ্ট কৰি দিও আৰু আপোনালোকক দেখাম আজি আমাৰ পিছফালখনৰ নতিজা এনেকুৱাই বেয়া হৈ আছে লেতেৰা হৈ আছে বেকগ্ৰাউণ্ডটো দেখিব পাইছে ফ্ৰণ্টৰ পৰা অকমান কিছু দেখাম সো এইবিলাক আমাৰ দুদিনমান ধৰি হল গছবিলাক কাটিলে কোনজোপা গছ কাটিলে এইজোপা গছ বহুত দুখ হৈ আছিল হে টিঙত পৰি যায় বুলিকে ভয় আছিল সো সেইকাৰণে কি হল গছজোপা কাটি দিলে আৰু আমাৰ পিছফালখন এনেকুৱা লেতেৰা হৈ আছে দি কিন্তু এনেকে নৰমালি আমাৰ এইখিনি যে বহুত সাফা হৈ থাকে মই একদম পুৰা হাৰি পুছি আপোনালোকক যদি বিশ্বাস নাই তেনেহলে মই আৰু এটা ভিডিও দিম যেটা এহিনৰ পুৰা সাফ চিকুণ হৈ যাব তেতিয়া এটা কিন্তু এনেকুৱা পুৰা লেতেৰা হৈ আছে হেন্দালিখনো দিয়া আছে যে এই হেন্দালিখনো আম্মাই কি কৰিব এয়া চাও হেন্দালিখন দিয়া আছে যে আজি হে লাহে লাহেকে অলপমান ভাঙি দিছে কাৰণ দেখিবৰ কাৰণে বহুত লেতেৰা লাগিছে সেইকাৰণে কি কৰিছে ভাঙি দিছে আৰু আম্মাও সেইকাৰণে এটা পুৰা জাবৰবিলাক টানি জ্বলাইছে আৰু গাড়ী বাইক কিটা আমাৰ এনেকে ইয়াত থৈ দিয়া হৈছে আৰু বাৰিষা কাৰণে হয় বাৰু এইফালে মানে আমাৰ কি হয় একনিত মানে অলপ পানীও হয় আপোনালোকে ভিডিঅ'ত দেখিছেই চাগে নিশ্চয় সেই ভিডিঅ'টোত কি হয় দেখাইছিলো নহয় আমাৰ এই পিছফালে এই গোটেইখিনিত পানী হৈ গৈছিলে আৰু এইফালে হৈছিলে এইফালে অলপ কম হৈছিলে এইফালে বেছি সেইকাৰণে কি হৈছে এইফালে যে বহুত লেতেৰা হৈ আছে আৰু এতিয়া যেহেতু শুকাই আহিছে শুকাই অহাৰ কাৰণে এতিয়া আমি এইখিনি ধুনীয়াকৈ চফা কৰিম চাফ চিকুণ কৰিম যিমান যি লেতেৰা আছে চব চফা কৰিম আৰু মই আম্মাই মিলি অলপমান মই কৰিছো মই ইমান নাই কৰা দেই আম্মাই বেছি কৰিছে সেই আম্মাই পুৰা জাবৰ জ্বলাই আছে আৰু এইখিনি খৰিখিনি জ্বলাই আৰু ইয়াতো অলপমান জাবৰ জ্বলাই থৈ দিছে ইয়াত আকৌ জাবৰ আমি হাৰি কেনে যে ইয়াত গুটুৱাই থৈ দিয়া হয় সেইকাৰণে কি হৈছে ইয়াতো জাবৰখিনি জ্বলাই থৈ দিছে আৰু সবফালে লেতেৰা যোৱা লৈ আহা না এইখিনি আমাৰ মছলা আজি এইখিনি আনিলে সো সেইকাৰণে এইখিনি ধুই তো এয়া এইখিনিও মছলা পুৰা একদম শুকুৱাইকৈ থৈ দিছে আৰু ইমানে গৰম লাগিছে আজি যে ইমানে গৰম লাগিছে সেইকাৰণে কি কৰিছো মই বাহিৰত এনেকৈ ফেনখন লগাই লৈছো আৰু লগাই কেনেহে বাহিৰত বহিছো সো হেনেকে কি কৰিছো ফেনখন লগাই লৈছো আৰু লগাই কেনে আম্মা আৰু মই বহিছো ফেনখন চলাই ইমানে গৰম পৰিছে যে বাহিৰত এনেকে যে বহিম হেতু মানে সম্ভৱে নাই হোৱা মানে এনেকুৱাই গৰম পৰিছে একদম গম পাই আছো আপোনাৰ গৰম পৰিছে আৰু আমাৰ পিছফালখন কিন্তু বাৰিষাৰ কাৰণেহে লেতেৰা দে এনেকে অইন দিনা চপাই থাকে আৰু বাৰিষা পৰিছে পানী হৈছে যে সেইকাৰণে পুৰা লেতেৰা হৈ আছে আৰু আজি গাড়ীখন এনেকৈ বাহিৰত উলুৱাই থৈ দিছে তাৰে পাপাই আজি ইয়াৰ সিটবিলাক চফা কৰিছে আৰু এয়া ফেন লগাই থৈছো আৰু আম্মাই মোৰ ফনিয়াই আছে বহি কেনে ফেনৰ তলত মই লগাই দিলো আৰু আম্মাই ধুনীয়াকৈ মোৰ ফনিয়াই আছে আৰু মই এনেকে বাহিৰত বহি আছো আৰু বহি কেনে কি হয় মই মানুহ চাই আছো ৰাস্তা মানুহ গৈ আছে আৰু ইভিনিং টাইমত কি হয় এনেকে বাহিৰত বহি থকা হয় আৰু বহি কিন্তু বহুত বেছি ভাল লাগে সো মই এয়া চকী লৈ বহি আছো আৰু বহি কেনে চাই আছো আৰু আম্মা গৈ আছে গুটলে আম্মা সো আম্মাই এতিয়া গৈ আছে গুটলে আহিব তাৰপিছত আপোনালোকক আম্মাক দেখাম আৰু সেয়া এনেকৈ আৰু এয়া বাহিৰত যোনখন গাড়ীখন উলুৱাই থৈ দিছিলে তাৰে পাপাই এতিয়া ষ্টাৰ্ট কৰিছে আৰু ষ্টাৰ্ট কৰাৰ পিছত ভিতৰলৈ সোমোৱাই দিছে মানে কাৰণ পাপাই এতিয়া ওলাই যায় গাড়ীখন আকৌ কোনে ভৰাব তো সেইটো কাৰণে গাড়ীখন ভৰাই দিছে ভৰাই কিনে চাটাৰখন লগাই দিব তাৰপিছত আৰু কি তাৰপিছত এনেকৈ আৰু গাড়ীখন অলপ সোমাবলৈ কষ্ট হৈ গৈছে ষ্টেপকেইটাৰ পৰা কিন্তু একো নাই তেনেকেই সোমাই গ'ল সো গাইজ আজি হৈছে এটা নেক্সট ডে
মই ডিউটিৰ পৰা বাহিৰে গ'লোঁ মাৰ্কেটলৈ। মাৰ্কেটত আহি যোনটো আমাৰ মেইন মাৰ্কেট তাৰ ওচৰতে এনেকুৱা পানী পায়, চ' তাতে পানী বটলত পানী ভৰালোঁ। ভৰাই বুলি আমাৰো মই গ'লোঁ বজাৰলৈ, অলপমান কিবা ল'বলগীয়া আছিলে। আৰু যিহেতু আমি আহিছোঁ ৰাতি, সেইকাৰণে ৰাস্তাবিলাক অলপমান খালী হৈ আছে, ইমানো বেছি খালী নহয় কাৰণ আমি এতিয়া সোমাই গৈছোঁহে। বজাৰৰ ভিতৰত যাবলৈ বাকী আছে। চ' আমা আৰু মই গ'লোঁ, আৰু তো কোনো নাই আমাৰ লগত। মা আৰু মই গ'লোঁ, অলপমান ল'বলগীয়া কিছুমান বস্তু আছিলে, চ' তাৰে আপোনাক দেখাওঁ ভাবিলোঁ আজি আমি কি ল'ম। আৰু ইমান বেছি ভিৰ নাই। এতিয়া আমি সোমালোঁ মাৰ্কেটৰ ভিতৰলৈ, যোনটো আমাৰ মেইন সোমাই যাবলৈ কেনে লাগে, তাত সোমালোঁ। সোমাই কেনে যাওঁ আৰু কি লওঁ চাওঁগৈ। ভিৰ হৈ যায় যে নহ'লে। এতিয়া দেখিছে মাৰ্কেটখন অলপমান খালী হৈ আছে, কাৰণ আগতে যোনবিলাক ৰাস্তাৰ কাষত যিবিলাক দোকান দিয়ে সেইবিলাক এতিয়া দিয়া বন্ধ কৰি দিছে। সেইকাৰণে অলপমান মাৰ্কেটখন খালী হৈ আছে। এটা পক্ষে এইটো ভালেই আছে। তো তাৰপৰা আমি সোমাইছোঁ এতিয়া বাটালৈ, চাওঁ গৈ কেনে বাটাত কেনেকুৱা কি পাওঁ। মোৰ চাইজৰ চেণ্ডেল পাওঁ নাপাওঁ, পচন্দ হয় নহয়। চ' সোমালোঁ। সোমোৱাৰ পিছত চাইছোঁ ইয়াত চেণ্ডেলবিলাক ইমান বেছি ফেঞ্চি নহয়, কিন্তু ইয়াত থকাবিলাক অলপ আপোনাৰ কষ্টলি হয় আৰু আপোনাৰ বহুত দিন যায়। সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা এযোৰমান লওঁ, কিন্তু চাওঁ এতিয়া কি হয়। ডাঙৰ চাইজ হ'ব। প্ৰাইচটো চাই লওঁ। চোৱা তুমি চাই দিয়া। এযোৰমান ইয়াত চালোঁ, চোৱাৰ পিছত অলপমান পচন্দ হ'ল, কিন্তু তাৰ প্ৰাইচটো গম পাইনে? এইযোৰ চেণ্ডেলৰ যোনটো মই পিন্ধি আছিলোঁ তাৰ প্ৰাইচ হৈছে 1500। আৰু এযোৰ চেণ্ডেল যদি 1500 টকা দি কিনে পিন্ধিবলগীয়া হয়, তেনেহ'লে এযোৰ ভাল কাপোৰ এযোৰ পাই যাম। চ' সেইবুলি অকণমান ইয়াতে আৰু চাইছোঁ অলপমান কম প্ৰাইজত পাওঁ নেকি, কিন্তু নাই, ইয়াত চব বেছি কষ্টলি দাম আছিলে। সেইকাৰণে আগবাঢ়ি দিলোঁ, ভাবিলোঁ বেলেগ এখন দোকানতে যাওঁ। আৰু তাত গৈ পচন্দ লাগিলে মোক এইযোৰ চেণ্ডেল, চ' এইযোৰ চাইছোঁ। লোৱা হৈ গ'ল আমাৰ বস্তু। তাৰপৰা এতিয়া আমি আগবাঢ়ি আহিলোঁ এখন কাঁহী বাতি দোকানলৈ। ইয়াৰ পৰা মোৰ অলপমান ল'ব আছিলে কিবা এটা বস্তু, ইমান বেছিও নহয়, অলপমান। চ' এইখন হৈছে দাদাৰ দোকানখন। আমি প্ৰায় যদি কিবা ঘৰুৱা বস্তু দৰকাৰ হয়, আজি কেইবাদিনৰ পৰাই মানে কেইবা মাহৰ পৰা আমি এইখন দোকানৰ পৰাই বস্তু লৈ গৈ আছোঁ। তেওঁলোকে বহুত কম প্ৰাইজত দিয়ে কিন্তু দেই, আৰু বহুত হ'লচেল। আপোনালোকে যদি ইয়াত আহে তেনেহ'লে ল'ব পাৰে, আৰু চব কম দামত দিয়ে। চ' আমিও এতিয়া ইয়াৰ পৰা কিবা ল'ম, আৰু কি ল'ম আপোনালোকক নিশ্চয় দেখামেই, আৰু একেবাৰে ভিডিঅ'টো চাই থাকিব। আৰু তেওঁ ইয়াৰ বস্তুবিলাক আপোনালোকে যি বিচাৰিব সেইটোৱে পোৱা যাব। ময়ো কিবা কিবি বিচাৰিছোঁ, দেখিছে ন, অকণমানি হয় দোকানখন, কিন্তু ইয়াত ইমানেই বস্তু, গোটেই দোকানখনত কিন্তু বস্তুৰে ভৰ্তি হৈ আছে। কালাৰটো বেলেগ নহ'ব, ব্লেক কালাৰ, ব্লেক থাকে। ব্লেক কালাৰটোৱে চাওঁ। ব্লেক কালাৰটোৱে दूसरा इसमें दूसरा लगेगा ही नहीं, दूसरा सेट में से ले जाएगा। ইণ্ডাকশ্যনো পায় ন ইয়াত নেকি? ইণ্ডাকশ্যন পাই যাব। হয় না, আছে ঘৰত, বেয়া হৈ গ'ল। এইফালে আহিব।
নাই দিয়া মই কিবা দৰকাৰ হ'লে ইয়াতে আহোঁ বেলেগত নাযাওঁ জানো জানো ইয়াতে আহি লৈ জানো জানো একদম ৰেটো সেই তেনেকুৱাই পাব পাৰ্মানেণ্ট কাষ্টমাৰ আৰু বাৰ্গেনিং কৰিবলৈ দৰকাৰ নাই কেলে আমি জানো আমাৰ ওচৰত সদায় আহে বাছ আৰু আপোনাৰ মানে আহিব 500 টকা হ'লে 700 টকা আৰু আৰু এটা কথা কি পাৰ্মানেণ্ট কাষ্টমাৰ তো বাৰ্গেনিং 3 লিটাৰ হয় দাম কোনটো এইটো 3 লিটাৰ হয় চাই দিছোঁ বৰ সৰু সৰু লাগিছে 3 লিটাৰ তো পিছফালে লিখা আছে বৰ সৰু লাগিছে পিছফালে লেখা আছে এইটো সৰু লাগিছে জানে 3 লিটাৰ যথেষ্ট এইটো কৰিব 3 লিটাৰটো যথেষ্ট বেছি ডাঙৰ নালাগে খালি সৰুৱে লাগিছে আকৌ ন এইটো কিয় এইটো জাগা বস্তুটো অকণ বহলি আছে বহল আৰু এইটো জাগা এনেকুৱা হৈ গৈছে যে সেইটো কাৰণে সৰু সৰু পাইছে এই যে কিন্তু এইটো এই যে জাগা 1 লিটাৰ অঁ এইটো 3 লিটাৰই হয় 3 লিটাৰ কিমান প্ৰাইচ দিয়ে 795 ধুনীয়া লাগে ন ব্লেক কালাৰটো মোৰ এটা আছে ৰেড কালাৰ এটা আছে এনেকুৱা আগৰটো আগত যিবিলাক হোৱাইট আছিলে যে সেইটো এনেকুৱা এটা আছে এটা বেয়া হয় দুটা বেয়া হয় ছোৱালী ইউটিউব চেনেল খুলিছে চাই হেৰি কৰি চাব দোকানখন দিমতো আজি আপোনাৰ আকৌ দোকানখন দিব ইউটিউব চেনেল খুলিছে কোন মোৰ এবছৰ পাৰ হ'ল হয় নেকি উলিয়াই দিয়াচোন আণ্টি দোকানখন মই বনালোঁ ভিডিঅ' আণ্টিয়ে কৈছে কি বনাইছা মই ক'লোঁ ইউটিউব বনাইছোঁ তাৰপিছত তেওঁ নিজৰ মোবাইলৰ পৰা ছাবস্ক্ৰাইব কৰিব লৈছে কিন্তু মোৰ নামটো বিচাৰি নাই পোৱা কাৰণ মোৰ নামটোৰ স্পেলিংটো অলপমান কনফিউজন আছে মোৰ যোনটো নাম হৈছে মোৰ তাছমিন তাত মাজতে এইচ লাগি যায় কিন্তু চবে সেইটো গম নাপায় চ' সেইটো বুলি তেওঁক আম্মায়ে মোবাইলটো ওলোৱাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিলে আৰু তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আই এম চ' হেপী এটা ছাবস্ক্ৰাইবাৰ মোৰ বাঢ়ি গ'ল চ' দোকানৰ এড্ৰেছটো কৈ দিয়ক এই যে নিউ মাৰ্কেট তেতিয়া আহিব কাষ্টমাৰ মোৰ ভিডিঅ' চাই বনালে এই নিউ মাৰ্কেট অপোজিট সাইড না অপোজিট সাইড কি কম নিউ মার্কেট চব্জি মাৰ্কেট হ'ব ন চব্জি বজাৰ চব্জি বজাৰ আৰু ফিছ অঁ আণ্টিয়ে কৈ দিছে দেই চব্জি মাৰ্কেট আংকলে ফিছ মোবাইলত মাৰ্কেট ছাবস্ক্ৰাইব কৰাই নাই আণ্টিহঁতৰ দোকান আপুনিও কৰি আপোনালোকে দিয়ক। আহি ল'ব পাৰিব আৰু মই ইয়াৰ পৰাই বস্তু লৈ গৈ আছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক সেয়া এই খুলিলে হৈ যাব আপোনাৰ পৰা ক'ব লাগিব হ্যাঁ আমি ঢেৰ বস্তু আছে যি বিচাৰে সেইটোকে পাব হয় না আণ্টি ডিছকাউণ্টো দি দিব অঁ এতিয়া আহিব আংকলৰ দোকানৰ পৰা যি বিচাৰে সেইটোকে ল'ব পাৰিব পানিচানি যেটা নালাগে এতিয়া নহ'লে দাগি হৈ যাব কিন্তু পানী অঁ এইটো এই আংকলৰ মোবাইলৰ পৰা মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিলোঁ কাম নাই চাব আৰু এয়া লৈ ল'লোঁ এতিয়া আৰু আমি এতিয়া যাম ঘৰলৈ আকৌ আহিম ওকে থ্যাংক ইউ ব'লক ত' আমি এতিয়া বজাৰৰ পৰা আহিলোঁ নামিলোঁ গাড়ীখন নামিলোঁ নামি কিনে এতিয়া আমি খোজৰে গৈ আছোঁ ঘৰলৈ এয়া আমাৰ ৰাস্তা পূৰা আন্ধাৰ আকৌ দেই আছিম পূৰা একদম পূৰা ৰাস্তা আন্ধাৰ বাজি গ'ল 7টা 7:30মান বাজি গ'ল এনেকুৱাকৈ পিঠিত মই বেগটো লৈ লৈছোঁ কাৰণ পিছফালে একদম হাত বিষাই গ'ল আগফালে লৈ ল'লোঁ এয়া আম্মা আৰু মই আৰু ঘৰত গৈ দেখাম যে আমি আজি বজাৰৰ পৰা কি ল'লোঁ সেইকাৰণে একে ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে আৰু ব'লক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব এতিয়া বজাৰৰ পৰা অহা দেখিলে আপোনালোকে আহি পালোঁ ঘৰলৈ ঘৰত আহি কিনে মই কিন্তু এতিয়ালৈকে একো ফ্ৰেছ নাই হোৱা দেই ভাবিলোঁ একেবাৰে আপোনালোকক দেখাই ল'ম দেখাই কিনে বস্তুখিনি একদম আজৰি কৰি তাৰপিছত আৰু মই ৰেষ্ট ল'ম কাৰণ বহুত ভাগৰ লাগিছে ডিউটিৰ পৰা বাহিৰে বজাৰ যোৱা হ'ল আৰু সেইটোৱে কি ল'লোঁ দেখাম চ' এইটো ল'লোঁ মই এটা কুকাৰ আপোনালোকে ভাবিছে চাগে কুকাৰ কিহৰ কাম এনেই নিজৰ কাৰণে বস্তু এটা এনেকৈ মানে লৈ থৈছোঁ কাৰণ ভৱিষ্যতত দৰকাৰ হ'বলৈ পাৰে
চ' যেতিয়া নিজৰ কিবা এটা কাম কৰি আছোঁ নিজৰ এটা বস্তু গোটাই লোৱাটো ভাল সেইকাৰণে মই ভাবিছোঁ মানে এটা বস্তুকে লৈ থ'ম কেইবাটাও বস্তু লোৱা হ'ল মোৰ সেইটো আপোনাক বেলেগ কেতিয়াবা অইন এটা ভিডিঅ'ত যেতিয়া দেখুওৱা হ'ব আৰু কিন্তু আজি দেখাম অকলে কি ল'লোঁ কেনেকুৱা কুকাৰ ল'লোঁ মানে ল'ব আছিলোঁ বেলেগ এটা সেইটো কিন্তু বাজেটটো মোৰ নিমিলিলে বহুত বেছি প্ৰাইচ কৈছিলে আপোনাৰ নতুন ইণ্ডাকশ্যনৰ আৰু গেছৰ লগত একেলগে মানে চলাব পৰা সেনেকুৱা লৈছিলোঁ কিন্তু সেইটো মোৰ বাজেটত নিমিলে যে সেইকাৰণে মই নল'লোঁ চ' সেইকাৰণে মই এটা বেলেগে এটা কুকাৰ ল'লোঁ চ' হৈছে এইটো যেনেকুৱা আমি নৰ্মেলি ঘৰত ব্যৱহাৰ কৰোঁ হোৱাইট কুকাৰ চ' এইটো কুকাৰ হয় খুলিকৈ নেদেখাওঁ আৰু চব একেই থাকেচোন আপোনালোকে গম পায় তো তাৰে এইটো ঢাকন এনেকুৱা আছে চ' এইটো ল'লোঁ কুকাৰ মই আৰু এইকেইটা বাতি মোৰ নহয় এইকেইটা আমাৰ ঘৰৰ কাৰণে হয় আমাৰে ল'লে এইকেইটা আমাৰ ৰাফ ইউজত ইউজ কৰিবৰ কাৰণে 3টা মানুহৰ কাৰণে 3টা বাতি এটাই প্ৰত্যেকজনে ইউজ কৰিম মানে এইকেইটাও আমি কিন্তু ভাল প্ৰাইজতে পালোঁ আকৌ দেই 3টা বাতি আমি 100ত কিনি আনিছোঁ এনেকৈ নৰ্মেলি এটা বাতি 45 নে 55কৈ হয় কিন্তু যোনজন আপুনি ভিডিঅ' দেখিছে দাদাজন তেওঁলোকৰ দোকানৰ পৰা আমি বহুত দিনৰ পৰা বস্তু আনি আছোঁ চ' সেইকাৰণে কি তেওঁ আমাক বহুত ডিছকাউণ্ট দিছে আৰু এনেকুৱা 3টা বাতি যদি মই 100ত পাইছোঁ ন বহুত বেছি ভাল ইয়াৰ মেটেৰিয়েলটো বহুত ভাল আকৌ দেই একদম পূৰা টান একদম হালকা পুলকা হয় বুলি নহয় একদম টান মেটেৰিয়েল হয় চাওক ইমান ধুনীয়া নহয় কাঠ মানে কি বুলি কয় নাজানো তাৰোপৰি মই ল'লোঁ আৰু এটা মোৰ বস্তু সেইটো হৈছে এয়া মই ল'লোঁ এযোৰ চেণ্ডেল ল'লোঁ কাৰণ মোৰ ডেইলি অহা যোৱা হয় যে সেইকাৰণে এযোৰ ভাল চেণ্ডেল লৈ ল'লোঁ কাৰণ মই এনেকুৱা নৰ্মেলি ইউজ কৰা চেণ্ডেল কেইবাযোৰো ল'লোঁ কিন্তু সেইবিলাক পূৰা একদম দুদিনতে পিন্ধোঁ আকৌ ছিঙি শেষ হৈ যায় সেইকাৰণে এবাৰ ভাল এযোৰ চেণ্ডেল ল'লোঁ ৰাফ ইউজৰ কাৰণে এয়া এইযোৰ ল'লোঁ মই চেণ্ডেল কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰিব আৰু ইয়াৰ প্ৰাইচ কৈছিলে 700 কিন্তু দোকানখন আমাৰ চিনাকি ওলালে সেইকাৰণে মই চেণ্ডেল 500ত ল'লোঁ পূৰা গেৰেণ্টি দিছে ভাল হ'ব আৰু আমাৰ ইয়াত ফ্ৰেছ হৈও আহিলে আৰু মই এতিয়াও এনেকৈ বহি আছোঁ এতিয়া ময়ো যাম ফ্ৰেছ হ'ম আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলত যদি কোনোবা আহিছে নতুনকৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' বনালে আপোনালোকে মোৰ ভিডিঅ' ন'টিফিকেশ্যন পাই যায় আৰু কিন্তু আজি মই বহুত দিনৰ পিছত এই ভিডিঅ'টো দিছোঁ কাৰণ কেইবাদিন ধৰিও মই ভিডিঅ' বনোৱা নাছিলোঁ একো সেনেকৈ একো নাছিলে ন ডেইলি কিবা এটা হ'লেও বনাব পাৰি আৰু যিহেতু মই ডিউটি যাওঁ সেইটো কাৰণে মোৰ সময় নিমিলে চ' গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ আহিম মই বেলেগ এটা নেক্সট ভিডিঅ'লৈ আজিলৈ